হ'ব তাক লৈ এই মুহূৰ্তত এক প্ৰকাৰ চৰ্চা চলি আছে সকলো অনুৰাগীৰ মাজত ব্যাপক চৰ্চা চলি আছে এই বিষয়টোক লৈ উজনি অসমৰ ৰাইজে যোৰহাটৰ ৰাইজে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিচাৰিছে যোৰহাটত হওক সমাধি আন এটা মহলে বিচাৰি আছে গুৱাহাটীতে হওক সমাধি মুঠৰ ওপৰত অতি শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ক'ত হ'ব সমাধি ক'ত হ'ব নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ এইগৰাকী মহান শিল্পী এইগৰাকী অসমীয়াৰ প্ৰাণৰ শিল্পী অসমীয়া জাতীয় জীৱনৰ শিল্পী গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ক'ত হ'ব তাকে লৈ ইতিমধ্যে অসম সাহিত্য সভাৰ পৰা আৰম্ভ কৰি যোৰহাটৰ বিভিন্ন অনুষ্ঠানে মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে অনুৰোধ জনাইছে যে যোৰহাটত সমাধি হওক যোৰহাটত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হওক জুবিন গাৰ্গৰ কাৰণ জুবিন গাৰ্গৰ পিতৃগৃহৰ ঘৰে হৈছে যোৰহাটত সেই মৰ্মে যোৰহাটত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ইতিমধ্যে জৰীপৰ কথাও ইতিমধ্যে জানিব পৰা হৈছে যোৰহাট প্ৰশাসনে ইতিমধ্যে ভূমিও জৰীপ কৰা হৈছে একেদৰে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট কৰ্তৃপক্ষৰ তৰফৰ পৰাও মুখ্যমন্ত্ৰীক প্ৰস্তাৱ দিয়া হৈছে য'ত নেকি কোৱা হৈছে যে সমাধিৰ চোৱা চিতাৰ দায়িত্ব বিশ্ববিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিব একে সময়তে ৰাইজৰ মাজত এই বিষয়টোক লৈ একে সময়তে ৰাইজৰ মাজত এই বিষয়টোক লৈ চৰ্চা অব্যাহত আছে আসলতে এক প্ৰকাৰ জল্পনা কল্পনা আৰম্ভ হৈছে যে ক'ত হ'ব অন্ত্যেষ্টিক্ৰিয়া জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ ক'ত হ'ব জুবিন গাৰ্গৰ আৰু মুখ্যমন্ত্ৰী গৰাকী এই ক্ষেত্ৰত দায়িত্ব অৰ্পণ কৰিছে দুগৰাকীকৈ মন্ত্ৰীক শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু সাংস্কৃতিক মন্ত্ৰী বিমল বৰাক এই সন্দৰ্ভত দায়িত্ব গ্ৰহণ কৰাৰ এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ দায়িত্ব অৰ্পণ কৰা হৈছে দুয়োগৰাকী মন্ত্ৰীয়ে পৰিয়ালৰ সৈতে আলোচনাত মিলিত হ'ব দুয়োগৰাকী মন্ত্ৰী আছুৰ সৈতে মিলিত হ'ব দুয়োগৰাকী মন্ত্ৰী অসম সাহিত্য সভাৰ সৈতে মিলিত হ'ব আৰু মত বিনিময় কৰিব এই বিষয়টোক লৈ আৰু তাৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব প্ৰিয় দৰ্শক ডিজিটেল লাইভত যিসকল আমাৰ সৈতে সংযুক্ত হৈ আছে আপোনালোকেও জনাব পাৰে আপোনালোকৰ মতামত যে কোন স্থানত আপোনালোকে জুবিন গাৰ্গৰ সমাধি হোৱাটো বিচাৰে অৱশ্যে বিভিন্ন গৰাকী দৰ্শক এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে চাও দীপাংকৰ গগৈ ভূপেন হাজৰিকা গুৱাহাটীত দিয়া হ'ল কিন্তু জুবিন দাক আমাৰ ইয়াত লাগিব যোৰহাটৰ পৰা এই দাবী উত্থাপন কৰিছে দীপাংকৰ গগৈয়ে মৃগাংক বৰঠাকুৰ যোৰহাটৰ পৰা তেওঁ আমাক চাই আছে যোৰহাটৰ পৰা তেওঁ একেই আহ্বান জনাইছে যে যোৰহাটত হওক জুবিন গাৰ্গৰ সমাধি মানস কোঁৱৰেও যোৰহাটৰ পৰা একেটাই দাবী জনাইছে যে যোৰহাটত হওক চাও দীপাংকৰ গগৈ আমাৰ জাজিৰ লৰা আমাৰ ইয়াত ঘূৰাই দিয়ক উৎপল কলিতাই গুৱাহাটীৰ কথা উল্লেখ কৰিছে বিকাশ কাকতি গুৱাহাটীত হলে ভাল হয় অনুষ্কা হাজৰিকা তেওঁ বিচাৰিছে যোৰহাটত হওক হাৰ্টথ্ৰব গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া বা সমাধি অজিত কলিতা যোৰহাট বাণী গগৈ যোৰহাট এম বিজু যোৰহাট প্ৰমোদ কুমাৰ বৰুৱা যোৰহাট মনীষা গগৈ ডেকা তেওঁ বিচাৰিছে গুৱাহাটীত হওক অন্ত্যেষ্টিক্ৰিয়া গতিকে এই মুহূৰ্তত এই বিষয়টোক লৈ চিন্তা চৰ্চা চলাই থকা হৈছে অতি শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সাজাদ ৰহমান যোৰহাটত হোৱাটো বিচাৰিছে প্ৰাঞ্জল বেজবৰুৱা যোৰহাটত হোৱাটো বিচাৰিছে যদুমণি বৰা যোৰহাটত হোৱাটো বিচাৰিছে ৰাজু শইকীয়া যোৰহাট মুঠৰ ওপৰত যোৰহাটৰ পৰা যথেষ্ট সংখ্যক দৰ্শকে এই দাবী এই মুহূৰ্তত উত্থাপন কৰিছে যোৰহাটত লাগে মমিতা দাস ৰাজখোৱা যোৰহাট মুন গগৈ যোৰহাট জান হকাধৰা যোৰহাটত বিচাৰিছে বিভিন্নজনে এই মুহূৰ্তত আমাৰ সৈতে যোৰহাটৰ পৰা সংযুক্ত হৈছে আৰু যোৰহাটত হোৱাটোৱে এই মুহূৰ্তত অধিকাংশ দৰ্শকে এই মুহূৰ্তত তেওঁলোকে বিচাৰিছে মুখ্যমন্ত্ৰীগৰাকী এই সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে অতি শীঘ্ৰেই এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব কাৰণ কাইলৈ যেহেতু পুৱাৰ ভাগত জুবিন দাৰ আপোন শিল্পীগৰাকীৰ নশ্বৰ দেহ
স্বভূমিলৈ গৃহভূমিলৈ উভতাই অনা হ'ব আৰু তাৰ পিছত চিকিৎসকৰ পৰামৰ্শৰো প্ৰয়োজনৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কাৰণ জুবিন গাৰ্গৰ যিটো নশ্বৰ দেহ তাত যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনাৰ জৰিয়তে কিমান দিনলৈ সুৰক্ষিত কৰি ৰাখিব পৰা যাব প্ৰায় 80 ঘণ্টাৰ প্ৰয়োজন হ'ব ছিংগাপুৰৰ পৰা অসমলৈ অনা পৰ্যন্ত বা যোৰহাটলৈ নিবলগীয়া হ'লে 80 ঘণ্টা ভালদৰে থাকিবনে নাই নশ্বৰ দেহ সেই দিশটো চাব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথা উল্লেখ কৰিছে গতিকে সকলো দিশ চোৱা চিতাৰ পিছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব আৰু কাইলৈ ভিতৰতে এই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে সমাধি অন্ত্যেষ্টিক্ৰিয়া ক'ত হ'ব যোৰহাট নে গুৱাহাটীত মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আছে এই সম্পৰ্কত আমি সেই ভাষ্য আগবঢ়াই লৈছোঁ তাৰ পিছত আপোনালোকৰ পুনৰ মতামত ল'ম ক'ত বিচাৰে আপুনি জনাই থাকক আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত শুনো আহক মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য অন্ত্যেষ্টিক্ৰিয়াৰ ক্ষেত্ৰত আপোনালোকে জানে যে যোৰহাটৰ ৰাইজৰ পৰা এটা খুব তেওঁলোকে মনেদি বিচাৰিছে অসম সাহিত্য সভায়ো আমাক যোৰহাটতে কৰিব লাগে বুলি মোক এখন লিখিত পত্ৰ দিছে ৰণোজ পেগু আৰু বিমল বৰাক মই দায়িত্ব দিছোঁ তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থা আৰু জুবিনৰ লগত একেলগে কাম কৰা কলা কুশলী শিল্পীসকলৰ লগত আলোচনা কৰিব কিন্তু আমি যিয়েই নকৰোঁ কিয় পৰিয়ালৰ সিদ্ধান্তটো এটা ডাঙৰ সিদ্ধান্ত গতিকে ৰণোজ পেগু আৰু বিমল বৰা ডাঙৰীয়াই পৰিয়ালকো গৈ সাক্ষাৎ কৰিব সকলো মতামত সন্মুখলৈ অহাৰ পিছত যদি যোৰহাটত নিয়াৰ সম্ভাৱনা বাঢ়ি যায় যোৰহাট জিলা প্ৰশাসনে ইতিমধ্যে যি মাটিৰ প্ৰয়োজন তাক তেওঁলোকে লোকেট কৰিছে কিন্তু আজি আমি একো ক'ব নোৱাৰোঁ কিহৰ বাবে যেতিয়ালৈকে এই গোটেই আলোচনা প্ৰক্ৰিয়াটো শেষ হৈ নাযায় আৰু পৰিয়ালে কেনেকৈ বিচাৰিছে এটাতো ৰাইজৰ দাবী বা ৰাইজৰ দাবী আৰু আদৰৰ লগতে পৰিয়ালৰ যিটো সেন্সিটিভিটি বা পৰিয়ালৰ আগ্ৰহ তাকো চৰকাৰে সমানে গুৰুত্ব দিব লাগিব সেইকাৰণে মই ভাবোঁ যে অন্ত্যেষ্টিক্ৰিয়াৰ বিষয়টো আমি অহা কালিহে আমি আলোচনা কৰিম আজি প্ৰথম জুবিন অনুৰাগী বা অসমৰ ৰাইজে বিচাৰিছে যে জুবিন উভতি আহক আজি প্ৰথম সেই কামটো ভালে কুশলে ভগৱানৰ আশীৰ্বাদত হৈ যাওক তাৰ পিছত আমি অন্ত্যেষ্টিক্ৰিয়াৰ কথাটো আলোচনা কৰিব পাৰিম আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 সেয়া আপোনালোকে শুনিলে মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আৰু সকলো দিশ সূক্ষ্মভাৱে বিবেচনা কৰা হ'ব আৰু সেই সূক্ষ্ম বিবেচনাৰ অন্তত এনে এটা সৰ্বসন্মত সিদ্ধান্ত যাতে হয় তাৰ প্ৰতি লক্ষ্য ৰাখি পৰিয়ালক সন্মান জনাই তেওঁৰ অনুৰাগীসকলক সন্মান জনাই কলা কুশলী শিল্পী সমাজ সকলোৰে সন্মান জনাই ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই এটা সৰ্বসন্মত সিদ্ধান্ত মৰ্মে চূড়ান্ত কৰা হ'ব স্থান সেয়া যোৰহাট হয় নে গুৱাহাটী হয় সেই সন্দৰ্ভত অতি শীঘ্ৰেই এটা চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব যাৰ কাৰণে কি দুগৰাকীকৈ মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা কথা মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে বহুখিনি দৰ্শকে ইতিমধ্যে বহুখিনি মতামত আগবঢ়াইছে আমাৰ ডিজিটেল লাইভত কমেণ্ট ছেকশ্যনত ৰূপম বৰা মাজুলী যেতিয়া দলংখন হ'ব তেতিয়া জুবিনদাৰ নামটো দিলে ভাল লাগিব তেওঁ সেই আহ্বান জনাইছে বিপ্লৱ ডেকা যোৰহাট ইন্দ্ৰ বৰা যোৰহাটত লাগে পদুমী চুতীয়া ধেমাজিৰ পৰা চাই আছোঁ তেওঁ যোৰহাটত হোৱাটো বিচাৰিছে গুৱাহাটীত হ'ব লাগে ৰফিক এ ৰজত বৰদলৈ যোৰহাটত হোৱাটো বিচাৰিছে চিম্পু কলিতা গুৱাহাটীত হ'ব লাগে বিশ্ববাসীয়ে অসম আহিলে সদায় জানিব পাৰিব বা জানিব লাগিব আসিফ আহমেদ গুৱাহাটীত লাগে তৃষ্ণা কলিতাই তেওঁ লিখিছে যে জুবিন দাই কৈছিল মই মৰিলে লুইটৰ পানীত উটুৱাই দিব লাগে আৰু সেই কথা লক্ষ্য ৰাখি লুইটৰ কাষত সমাধিস্থল হ'ব লাগে ৰাজ দাস তেওঁ যোৰহাটৰ কথা উল্লেখ কৰিছে পাৰ্থ ৰয় যোৰহাটৰ কথা উল্লেখ কৰিছে অভিষেক গোস্বামী যোৰহাটৰ কথা তেওঁ উল্লেখ কৰিছে টিকেন্দ্ৰজিৎ বৰা গুৱাহাটী বিৰাজ দাস গুৱাহাটী বিপ্লৱ ডেকা যোৰহাট ভৱেশ কলিতা গুৱাহাটী সোণমণি হাজৰিকা যোৰহাট বীণা দত্ত তেওঁ বিচাৰিছে যোৰহাটত ভৈৰৱী বৰা যোৰহাট জাহাংগীৰ আলম পৰিয়ালৰ ইচ্ছামতে হ'ব লাগে
নিশ্চিতভাৱে মুখ্যমন্ত্ৰীয়ে সেই দিশটোৰ ওপৰতে গুৰুত্ব প্ৰদান কৰিছে পৰিয়ালৰ প্ৰতিগৰাকীৰ সদস্যৰ মতামত গ্ৰহণ কৰাৰ পিছত হয়তো সিদ্ধান্ত এটা গ্ৰহণ কৰা হ'ব সমাধি ক'ত হ'ব সেয়া যোৰহাট নে গুৱাহাটী কৌশিক শইকীয়া যোৰহাট মিথুন কলিতা গুৱাহাটী পল্লৱী ডেকা গুৱাহাটী মন দাস গুৱাহাটী পৰি বৰুৱা গগৈ জুবিন দা শেষবাৰৰ বাবে যোৰহাটলৈ আহক অংকুৰ ডি কাশ্যপ গুৱাহাটী সমীৰণ শেখৰ তামুলী যোৰহাটৰ ল'ৰা আমাক ঘূৰাই দিয়ক সোণৰ চেকুৰাটো অত্যন্ত আৱেগিকভাৱে তেওঁ উল্লেখ কৰিছে সোণৰ চেকুৰা জুবিন দাক সোণৰ চেকুৰা উল্লেখ কৰি যোৰহাটৰ ল'ৰা যোৰহাটক ঘূৰাই দিয়ক তেওঁ সেই আহ্বান জনাইছে ৰূপম বৰা যোৰহাট আংকি এনি যোৰহাট ৰশ্মি দত্ত শইকীয়া যোৰহাটৰ কথা উল্লেখ কৰিছে নৱনীতা হাজৰিকা যোৰহাট মন্টু দাস গুৱাহাটী প্ৰণৱজ্যোতি ডেকা গুৱাহাটীত হ'ব লাগে বিপুল দত্ত যোৰহাট আব্দুল হাছিম গুৱাহাটী চন্দন জেজি তালুকদাৰ সকলোৱে ইতিমধ্যে অনুৰাগী জুবিন গাৰ্গৰ অনুৰাগী বহুতো অনুৰাগীয়ে নিজৰ নামত জেজি লগাই লয় জুবিন গাৰ্গ এয়া অনুৰাগীৰ মৰম জুবিন গাৰ্গৰ প্ৰতি আব্দুল ৰহিম গুৱাহাটী শান্তনু দত্ত যোৰহাট পৰিস্মিতা ডেকা গুৱাহাটী জিং ছটা ব্ৰহ্মপুত্ৰৰ কাষত মুঠৰ ওপৰত বিভিন্ন কমেণ্ট বিভিন্ন মতামত এই মুহূৰ্তত আহিছে আমি হয়তো পঢ়ি শেষ কৰিব নোৱাৰিম যথেষ্টখিনি দৰ্শকৰ মতামত এই মুহূৰ্তত আমাৰ ডিজিটেল লাইভত তেওঁলোকে প্ৰকাশ কৰিছে কমেণ্ট ছেকশ্যনত এই বিষয় অত্যন্ত আপোন শিল্পী যেহেতু এই আপোন শিল্পীগৰাকীৰ সমাধি চিৰজিগমীয়া হৈ যাতে থাকে জুবিন গাৰ্গৰ সৃষ্টিৰাজি প্ৰজন্মৰ পাছত প্ৰজন্ম যাতে প্ৰবাহিত হৈ থাকিব পাৰে সেয়াই এই মুহূৰ্তত কামনা কাৰণ ভূপেন্দাৰ মৃত্যুৰ পিছত যিখিনি ক্ষতি আছিল ভূপেন্দাৰ মৃত্যুৰ পিছত অসমীয়া জাতিয়ে যেনেদৰে অভিভাৱকহীন হিচাপে অনুভৱ কৰিছিল সেই অভাৱখিনি পূৰ কৰি আছিল আজি অতদিনে এইগৰাকী প্ৰাণৰ শিল্পী জুবিন গাৰ্গে প্ৰতিটো ধাৰাৰ গীত গাই প্ৰতিটো প্ৰজন্ম আবাল বৃদ্ধ বনিতা সকলোৰে হৃদয় স্পৰ্শ কৰা এটা যাদুকৰী কণ্ঠই হৈছে জুবিন গাৰ্গ যি নেকি প্ৰতিটো জনাৰৰ গীতেই তেওঁ গাব পাৰে যাক আমি বলিউডৰ ভাষাত বা সংগীতৰ ভাষাত ভাৰ্চিটাইল বুলি কোৱা হয় সেই ভাৰ্চিটাইল এগৰাকী শিল্পী প্ৰতিটো জনাৰ প্ৰতিটো ধাৰাৰ গীত তেওঁ গাই ইতিমধ্যে আমাৰ শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰিছে প্ৰতিগৰাকী শ্ৰোতা দৰ্শকৰ হৃদয়ত যেনেদৰে জুবিন গাৰ্গৰ নাম খোদন কৰিবলৈ সক্ষম হৈছে প্ৰতিগৰাকী অসমীয়াৰ এটোপাল হলেও তেজত জুবিন গাৰ্গৰ নামটো লিখা আছে গতিকে তেনেকুৱা এগৰাকী শিল্পী হৈছে জুবিন গাৰ্গ গতিকে জুবিন গাৰ্গৰ স্মৃতি যাতে প্ৰবাহিত হৈ থাকে যুগ যুগান্তৰলৈ সেয়াই এই মুহূৰ্তত কামনা কৰিছে আৰু এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিশ্চিতভাৱে কিছু সময় প্ৰয়োজন হ'ব সেয়া হৈছে অন্ত্যেষ্টিক্ৰিয়া আৰু সমাধিৰ স্থান যাৰ বাবে ইতিমধ্যে দুগৰাকীকৈ মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেই মৰ্মে অতি শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব সমান্তৰালকৈ আমি উল্লেখ কৰিছোঁ যে অসম সাহিত্য সভাই ইতিমধ্যে ৰাজ্য চৰকাৰলৈ সেই প্ৰস্তাৱ আগবঢ়াইছে যোৰহাটত হ'ব লাগে সমাধি অন্ত্যেষ্টিক্ৰিয়া একেদৰে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট কৰ্তৃপক্ষইও ভূমি আবণ্টন দিয়াৰ কথা উল্লেখ কৰিছে আৰু সমাধি চোৱা চিতাৰ দায়িত্ব ল'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে যোৰহাট কৃষি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আৰু একে সময়তে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ চৌহদতো প্ৰশাসনে ভূমি জৰীপ কৰি আছে গতিকে সেই মৰ্মে অৱশেষত যোৰহাটতে শেষ আশ্ৰয় হ'ব পাৰে নেকি জাতীয় সম্পদ জুবিনৰ তাকে লৈ এই মুহূৰ্তত চৰ্চা তুংগত যোৰহাটৰ ৰাইজে সামাজিক মাধ্যমৰ জৰিয়তে মহানায়কজনৰ শেষকৃত্য যোৰহাটতে সম্পন্ন কৰাৰ বাবে এয়া আহ্বান জনাই আছে আমাৰ ডিজিটেল লাইভতো সেই আহ্বান এই মুহূৰ্তত কৰি আছে আমাৰ দৰ্শকসকলে গতিকে অসম চৰকাৰে হয়তো এই কথা বৰ্তমান বিবেচনা কৰি আছে অপেক্ষা সিদ্ধান্তলৈ আমি জনাই যাম প্ৰতিটো আপডেট আপোনালোকৰ সন্মুখলৈ লৈ আহিম আপোনাৰ মতামত আগবঢ়াই থাকক কমেণ্ট ছেকশ্যনত এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় ল'ম নমস্কাৰ